চণ্ডাল তেনেকুৱা চণ্ডাল আমাৰ সমাজত এতিয়াও বহুত আছে। আৰু আমি সেইবিলাক চণ্ডালক ঘৃণা কৰিব লাগে, সেইবিলাকক আমি ঘৃণা কৰিব লাগে, সেইবিলাকক আমি ঘৃণা কৰিব লাগে। এই কথা শুনি আনন্দে অমৌন হল প্রভুর চরণে ধরে ওর আরো কি করিলে প্রভু ওর মহাপুণ্য হয়। এই খবর কথা মোৰ অগুণা হেনারা দামনি অপমাধানি পাতি মহাগুণ হয় ঠিকারা হেনারা দামনি অপমা অবহিব আরা আজি পবিত্ৰ স্থানত উপস্থিত থকা নামঘৰে আচলতে দান অবিহনে আজিকালি একো অনুষ্ঠানে নহয়, দান নহলে একো অনুষ্ঠানে নহয়। দানৰ সমান পুণ্য নাই। দান কৰিলে মহাপুণ্য হয়, দান কৰিলে মহাপুণ্য হয়। কিন্তু দান কৰিলে যে পুণ্য হয় এই কথা আমি সকলোৱে জানো। দানৰো ভাগ আছে, দান কৰক, খুব ভ্ৰমণ কৰক, ৰাইজৰ উপকাৰ হোৱাকে কৰক। দান কৰক, পবিত্ৰ অন্তৰেৰে কৰক, কাৰোবাৰ উপকাৰ হোৱাকে কৰক। ৰাইজ পাৰে যদি ভূমি দান কৰক। ভূমি দান কৰিলে মানুহে তিনিটা বস্তু পায়, যেনে অন্ন, বস্ত্ৰ আৰু বাসস্থান। ভূমি দান কৰিলে সেই তিনিটা বস্তু পায়। ভূমি দান হ'ল আটাইতকৈ পুণ্যৰ কাম। আৰু এই ক্ষমাদান, ক্ষমা কৰি দিলে মানুহে হয়তো কেতিয়াবা জীৱন দানো পায়। ক্ষমা কৰি দিলে মানুহে হয়তো কেতিয়াবা জীৱন দানো পায়। হেৰা নাৰদমণি, মই ক'ব লগা হেৰি কৰো তোমাৰ আগে, কিন্তু নাৰদমণি এই কথা
এই কথা প্রচার করিবা তুমি হোক মনুষ্য কিন্তু না তুমি এটা কথা মনত রাখিবা জীৱনত নিজক লৈ কেতিয়াও অহংকাৰ নকৰিবা জীৱনত নিজক লৈ কেতিয়াও অহংকাৰ নকৰিবা কাৰণ অহংকাৰে অধপতন তুমি নিশ্চয় জানিবা অহংকাৰে অধপতন তুমি নিশ্চয় জানিবা অহংকাৰে অধপতন তুমি নিশ্চয় জানিবা